হ'ব এতিয়া আপুনি চকু পাতিৰে নিজৰ অলংকাৰ চেকা ধুই নিকাহ কৰিব নোৱাৰে আপোনাৰ চৰিত্ৰৰ কথা সকলোৰে আগত উদঙাই আপোনাৰ মুখত যদি কলা চাই সানিব নোৱাৰো তেন্তে মোৰ নাম কৰবি নহয় অসমৰ অতি অগ্ৰহীন আমাৰ সাহিত্য আৰু সাংস্কৃতিক গোষ্ঠী বিভিন্ন গোষ্ঠীৰ উদ্যোগত আজি নলবাৰী জিলাৰ দৌৰাহালত আমাৰ অসমীয়া সাহিত্যৰ প্ৰভাৱটো লক্ষ্যদা চৌধুৰী ডাঙৰীয়া আৰু অমূল্য বৰুৱা ডাঙৰীয়াৰ যি স্মৃতিচাৰণ হ'ল এই স্মৃতিচাৰণত ইয়াত উপস্থিত থকা প্ৰায় প্ৰতিগৰাকী ব্যক্তিয়ে এই মহান অসমীয়া দুগৰাকীৰ যি সৃষ্টিৰাজি আৰু তেওঁলোকৰ কৰ্মজীৱনৰ বিষয়ে আলোচনা কৰি ইয়াত উপস্থিত থকা আটাইকে মহিয়ান কৰে লগতে বিভিন্ন গোষ্ঠী অসমীয়া লোৱা এই পদক্ষেপক সকলোৱে অতি সুন্দৰ আৰু সাৱলীলভাৱে শলাগিছে আৰু আশা ৰাখিছোঁ অসম মুলুকত অসমীয়া সাহিত্যৰ চৰ্চা এইদৰে হৈ থাকক আৰু বিভিন্ন গোষ্ঠী অসমে ইয়াৰ দায়িত্ব লৈ অসমৰ সাহিত্য চৰ্চাক আগবঢ়াই লৈ যায় ধন্যবাদ মই কবি বা তেনেকুৱা এটা কৰা নাই কৰ্মমন্ত্ৰী হৈ যেতিয়া 108 আছিলো তেতিয়া অসমৰ প্ৰতিখন জিলাত মানে কবি আছে তেওঁলোকৰ ঘৰবিলাক দেখা মানে মই নিজে তাত ব্যৱস্থা কৰিছিলো বা শহীদৰ পৰিয়াল যেনেকে আমাৰ শিৱসাগৰ মানে যিটো আমাৰ মানে চৰ্চা আজি বিপদৰ চলিতা তোমাক থাকিলে কিন্তু মনুষ্য মানুহৰে বিপদৰ কথা তাৰে আছে মানে আমি জানা নকৰো কিন্তু ইয়াত মানে আপোনালোকৰ লগত লগ পাই যেনে সাধুসকল যদি ভক্তিৰ কথা শুনিব লগা হয় সাধু কৰিব লাগিব সাহিত্য সংস্কৃতিৰ বাবে সেই মানুহ সংগ কৰিব গতিকে সেইটো আমি ইয়াৰ পৰা প্ৰেৰণা পাইছোঁ যে বিভিন্ন আহিলে আমি ইয়াৰ পৰা শিকি গৈছোঁ আমি এইটো আমাৰ কাম আহিছে আৰু আজি ভাল লাগিছে যে সূর্যনা অক্ষয়চন্দ্র মিত্য শান্তি মণিকীসকলৰ অৰ্থ তুমি যে গৱেষণাৰ বিষয় ভাৰত স্বাধীনতাতকৈ গুৰুত্ব কংগ্ৰেছ পিছৰে ভৱিষ্যত আন্তৰ্জাতিক পৰিকল্পনাতকৈ সমস্যাপূৰ্ণ কোনে জানে তোমাৰ চকু তোমাৰ তোমাৰ দেহৰ মনালিছা ব্যাপক প্ৰতিষ্ঠা আত্মতৃপ্তিৰ গোপন অৰ্থপূৰ্ণ হাঁহি যে সমাজৰ অবিশ্বাস অন্যায়ৰ বিৰুদ্ধে কথা ভাবি লক্ষ্যদা চৌধুৰী ডাঙৰীয়া একেদৰে এগৰাকী আমাৰ স্বাধীনতা আন্দোলনত ভাগ লোৱা আগবঢ়োৱা ব্যক্তি আছিল 1942 চনৰ যি আন্দোলন আছিল সেই আন্দোলনৰ সময়ত তেওঁ সমাজবাদী ধাৰাৰ প্ৰতি আকৃষ্ট হৈ ভাৰতৰ স্বাধীনতা আন্দোলনত জড়িত হৈছিল আৰু সেইখিনি সময়ত পাণবজাৰত তেখেতে এখন দোকান খুলি লৈছিল নহ'লে পুলিচে ধৰি লৈ যায় আৰু দোকানখনৰ নাম আছিল কমলালয় বুলি এখন দোকান খুলি লৈছিল আৰু দোকানখনত বহি তেখেতৰ কাম আছিল কি তেখেতৰ লগত যিবিলাক স্বাধীনতা সংগ্ৰামী আছিল সেই স্বাধীনতা সংগ্ৰামীবিলাকক বিভিন্ন খবৰবিলাক দিয়া তাৰ লগতে লক্ষ্যদা চৌধুৰী ডাঙৰীয়া আছিল আমাৰ গুৱাহাটীৰ মেয়ৰ তেখেত এগৰাকী বিধায়ক লগতে তেখেত এগৰাকী কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো আছিল কি তেখেতে মন্ত্ৰী বিধায়ক আৰু গুৱাহাটীৰ মেয়ৰ এই তিনিওটা পদবীত সম্পূৰ্ণ কাৰ্যকাল শেষ কৰিব নোৱাৰিলে আৰু তাৰ মাজভাগতে তেখেতে চৰকাৰী আক্ৰমণ কৰি হয় তেওঁ দায়িত্বৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল তাৰ পিছত